নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ যিহেতু আমি এডিআৰি 2.0 আৰু আসাম পুলিচত সহায় হোৱাকৈ মেথমেটিক্সৰ ইম্পৰ্টেণ্ট টপিকসমূহৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ ঠিক একেদৰে আজি আমি এইটো ভিডিঅ'ত নাম্বাৰ ছিষ্টেমৰ কেইটামান খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম যিকেইটা নেকি এক্সাম পইণ্ট অফ ভিউ যথেষ্ট ইম্পৰ্টেণ্ট হ'ব আহক আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো চাব দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংককেইটাৰ যোগফল 12 দি থোৱা আছে যদি অংককেইটা ওলোটাই দিয়া হয় তেন্তে গঠিত হোৱা নতুন সংখ্যাটো 36 বৃদ্ধি পায় মানে 36 বৃদ্ধি পায় গতিকে মূল সংখ্যাটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে এটা কথা হ'ল কি আমাক প্ৰথমতে মেনশ্যন কৰি দিছে কি দুটা অংক বিশিষ্ট এটা দুটা অংক বিশিষ্ট সংখ্যা বুলি ক'লে তাৰ মানে ঠিক যেনেকৈ আমি ইয়াত অপশ্যন কেইটা ৰাখিছোঁ এনেকুৱা ধৰণৰ সংখ্যাবোৰক কি বুলি কওঁ আমি দুটা অংক বিশিষ্ট সংখ্যা বুলি কওঁ কিয়নো ইয়াত যিটো প্ৰথমটো আমি যিটো অপশ্যন আছে কি আছে 38 আছে তাৰমানে এককৰ ঘৰত 8 আছে আৰু দশকৰ ঘৰত 3 আছে গতিকে এইটো দুটা অংক বিশিষ্ট সংখ্যা বুলি কওঁ এটা আচলতে এই 38টোক আমি আচলতে কেনেকৈ এক্সপ্ৰেছ কৰা যায় বাৰু যে দশকৰ ঘৰত মই যদি এই সংখ্যাটোক লিখিব বিচাৰোঁ এককৰ ঘৰটো একৰ দ্বাৰা বুজায় এইটো দশকৰ ঘৰটো 10 থাকে তাৰ দশকৰ ঘৰত কি আছে 3 আছে এককৰ ঘৰত কি আছে 8 আছে তাৰমানে কি 38টোক আমি কেনেদৰে এক্সপ্ৰেছ কৰোঁ মানে কেনেকৈ আমি প্ৰকাশ কৰিব পাৰোঁ যে 3 × 10 এইটো দশকৰ ঘৰত আছে প্লাছ কি হৈ যায় এককৰ ঘৰত কি আছে 8 আছে গতিকে একৰ ঘৰত কি 1 তাৰমানে 38টোক মানে 38টোক 3 পূৰণ 10 কাৰণ ই দশকৰ ঘৰত আছে 3টো কাৰ ঘৰত আছে দশকৰ ঘৰত আছে আৰু প্লাছ 8 × 1 তাৰমানে এই 8টো এককৰ ঘৰত আছে গতিকে 38টোক আমি প্ৰকাশ এনেদৰে কৰোঁ গতিকে আমাক যিহেতু কৈছে কি দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংককেইটাৰ যোগফল কি বুলি দি থোৱা আছে 12 দি থোৱা আছে গতিকে আমি অংককেইটাটো নাজানো আমি গতিকে আমি অংককেইটা মানি ল'ব লাগিব যে এককৰ ঘৰত কোন আছে দশকৰ ঘৰত কোন আছে আমি অংকটো মানি ল'ব লাগিব গতিকে আমি মানি লৈছোঁ কি আমি যিটো সংখ্যা ল'ম সংখ্যাটোক মই কেপিটেল এনৰ দ্বাৰা বুজাইছোঁ সেই সংখ্যাটোৰ ক্ষেত্ৰত এই সংখ্যাটোৰ ভাবি ল'লোঁ এককৰ ঘৰত যিটো ইউনিট প্লেচ বা এককৰ ঘৰত কি আছে এক্স আছে এককৰ ঘৰত কি আছে এক্স আছে মই বক্স বনাই আপোনাক দেখাইছোঁ যেনেকৈ আমি 38টো এক্সপ্ৰেছ কৰিছিলোঁ মই তেনেকেই মানে আমি টেবুল বনাই আপোনালোক দেখাই দিছোঁ যে মই ভাবি লৈছোঁ কি যে এককৰ ঘৰত আমাৰ এক্স আছে আৰু দশকৰ ঘৰত কোন আছে দশকৰ ঘৰত মানি ল'লোঁ ৱাই আছে মই এনেকুৱা এটা সংখ্যা লৈ লৈছোঁ যাৰ এককৰ ঘৰত এক্স আছে যিহেতু আমি সংখ্যাটোৰ এককৰ ঘৰ আৰু দশকৰ ঘৰৰ অংকটো কি আমি নাজানো গতিকে আমি এককৰ ঘৰৰ অংকটো মানি লৈছোঁ এক্স দশকৰ ঘৰৰ অংকটো মানি লৈছোঁ ৱাই গতিকে ইয়াক যদি আমি এক্সপ্ৰেছ কৰোঁ যেনেকৈ 30 তেনেকৈ কি হ'বগৈ ইয়াক যে আমি যেনেকৈ 30ক লিখিছিলোঁ কি হ'ব সংখ্যাটো কি হ'ব সংখ্যাটোক মই কেপিটেল এনৰ দ্বাৰা বুজাইছোঁ কেপিটেল এনৰ দ্বাৰা যদি বুজাওঁ সংখ্যাটো তাৰমানে কেপিটেল এনটো কেনেকৈ আহিছে নাম্বাৰটো পৰা কেপিটেল এনটো লৈছোঁ মই গতিকে সংখ্যাটো আমি এক্সপ্ৰেছ ইয়াৰ নিচিনাকৈ 38ৰ নিচিনাকৈ যদি প্ৰকাশ কৰিব বিচাৰোঁ কি হৈ যাব 10 × y তাৰমানে 10 পূৰণ y ডেট মিনছ 10y হৈ যাব প্লাছ x × 1 ডেট মিনছ x হৈ যাব তাৰমানে 10y প্লাছ x হৈ গ'ল সেইটো হৈছে আমাৰ দুই অংক বিশিষ্ট সংখ্যাটো যিটো আমি ধৰি লৈছোঁ এতিয়া আমাক প্ৰশ্নতে কৈছে কি যে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংককেইটাৰ যোগফল 12 বুলি দিয়া আছে আমাক গতিকে অংককেইটা কি বুলি আছে এক্স আৰু ৱাই আছে এককৰ ঘৰত কি আছে এক্স আছে আৰু দশকৰ ঘৰত অংকটো কি আছে ৱাই আছে গতিকে ইহঁতৰ যোগফল কিমান দি থোৱা আছে একৰ্ডিং টু কুৱেশ্যন অংককেইটাৰ যোগফলটো কিমান দি থোৱা আছে 12 দি থোৱা আছে এককৰ ঘৰৰ অংকটো কোন আছে এক্স আছে দশকৰ ঘৰৰ অংকটো কি আছে ৱাই আছে গতিকে এক্স প্লাছ ৱাই ইকুৱেল 12 দি থোৱা আছে তাৰপিছত চাব আপুনি তাৰপিছত কৈছে কি যদি অংককেইটা ওলোটাই দিয়া হয় তেন্তে গঠিত হোৱা নতুন সংখ্যাটো 36 বৃদ্ধি পায় এতিয়া চাবচোন আমি যিটো মই এইটো n1 নাম দিছোঁ n1 কেলৈ দিছোঁ যে আমি অংক দুটা তাৰমানে দশকৰ ঘৰ তাৰমানে এককৰ ঘৰত এক্স আছিলে নহয় ইয়াক দশকৰ ঘৰত লৈ যাম আৰু দশকৰ ঘৰত ৱাইটো আছিলে ইয়াক এককৰ ঘৰত লৈ আহিম অংককেইটা লুটিয়াই দিলোঁ এতিয়া অংককেইটা লুটিয়াই দিলে নতুনকৈ যিটো অংক পাম সেইটো নামটো n1 দিছোঁ মই গতিকে এই সংখ্যাটো কেনেকুৱা টাইপ হৈ যাব
10x প্লাছ y টাইপ হৈ যাব এইটো বুজিব পাৰিছোঁ কাৰণ আমাৰ প্ৰথম মূল সংখ্যাটো আছিলে কি মূল সংখ্যাটো n 10y প্লাছ x য'ত নেকি দশকৰ ঘৰত y আছে এককৰ ঘৰত x আছে অংককেইটা ওলোটাই দিলে তাৰমানে x টোক ইয়ালৈ লৈ আহিলোঁ y টোক ইয়ালৈ লৈ গুচি গ'লোঁ তাৰমানে 10x প্লাছ y হৈ গ'ল সেইটো n ৰ নাম দিছোঁ তেতিয়া নতুনকৈ গঠন হোৱা অংকটো হ'লগৈ কি 10x প্লাছ y হৈ গ'ল সেইটো হ'ল আমাৰ সংখ্যাটো নতুনকৈ গঠন হোৱা সংখ্যাটো আমাৰ আৰু দি থোৱা আছিলে কি অংককেইটাৰ যোগফল 12 দি থোৱা আছিলে ঠিক আছে এইকণলৈকে হৈ আছে এতিয়া প্ৰশ্নতে কি কৈছে আমাক যদি অংককেইটা ওলোটাই দিয়া হয় যিটো নেকি আমি অংককেইটা ওলোটাই দিয়াৰ পিছত n ৰ সংখ্যাটো পাইছোঁ তেন্তে গঠিত হোৱা নতুন সংখ্যাটো এই কণ্টেক্ট এতিয়া মই যিহেতু যোৱাটো ভিডিঅ'ত এটা কথা কৈ আহিছিলোঁ কি আপুনি সমীকৰণ গঠন কেনেদৰে কৰিব লাগে এই যোৱাটো ভিডিঅ'ত মই ভাল ধৰণে আলোচনা কৰিছিলোঁ ঠিক একেদৰে ইয়াতো আমি সমীকৰণ গঠন কৰিব লাগিব গতিকে সমীকৰণতে কি কৈছে চাব এইটো সমীকৰণ নম্বৰ 1 হৈ গ'ল এইটো 1 নম্বৰ সমীকৰণ কাৰণ অংককেইটাৰ যোগফলটো কি 12 দি থোৱা আছে তাৰপিছত এতিয়া কৈছে কি যদি অংককেইটা ওলোটাই দিয়া হয় তাৰমানে অংককেইটা ওলোটাই দিয়াৰ পিছত আমি নতুনকৈ সংখ্যাটো পালোঁ 10x প্লাছ y তেন্তে গঠিত হোৱা নতুন সংখ্যাটো কি 10x প্লাছ y যেতিয়া নেকি আমি অংককেইটা কি কৰি দিছিলোঁ ওলোটাই দিছিলোঁ আপোনাৰ এনেকুৱা এটা ফিল আহিছেনে বাৰু যে যদি অংককেইটা ওলোটাই দিয়া হয় তেন্তে গঠিত হোৱা নতুন সংখ্যাটো এই কণতে যেন কমা ফিল এটা আহিছে এনেকুৱা এটা অহা নাই তাৰ নতুন সংখ্যাটো কি এইকণত কমা ফিল তাৰমানে এই কণতে আহিব ইকুৱেল চিনডাল কি আহিব 36 বৃদ্ধি পায় যেতিয়া আমি অংককেইটা লুটিয়াই দিম লুটিয়াই দিয়াৰ পিছত যিটো সংখ্যা গঠন হৈছে সেই সংখ্যাটো পৌনাটোতকৈ কিমান বেছি বৃদ্ধি হৈ যায় গৈছে পৌনাটো কি আছিলে যিটো আমাৰ অৰিজিনেল নাম্বাৰটো কি আছে 10y প্লাছ x কি হৈ যায় 36 বৃদ্ধি পাই যায় 36 বৃদ্ধি পাই যায় এতিয়া এটা কথা চাব এনেকুৱা ধৰণৰ প্ৰশ্নৰ সমীকৰণ গঠন কৰিব যাওঁতে খুব অসুবিধাৰ সৃষ্টি হয় অসুবিধাৰ সৃষ্টিটো হয় কি যে 36টো আমি কেনি ল'ম এই কথাটো এই চাইডে ল'ম নে এই চাইডে ল'ম তাৰমানে 36টো বহুতৰ মনত কনফিউজ লাগে কি 36টো এইফালে এড কৰিম নে এইফালে এড কৰিম মানে বৃদ্ধি পাইছে ন বৃদ্ধি মানে যোগ কৰিব লাগিব এতিয়া এটা কথা চাব আপুনি যদি অংককেইটা ওলোটাই দিয়া হয় তেন্তে গঠিত হোৱা নতুন সংখ্যাটো নতুনকৈ কি গঠন হৈছে 10x প্লাছ y অংকটো গঠিছে হৈছে কিমান বৃদ্ধি পায় 36 বৃদ্ধি পাই যায় কোনটোতকৈ অৰিজিনেল নাম্বাৰটোতকৈ গতিকে 36টো যদি মই এই নতুনকৈ গঠন হোৱা অংকটোৰ ফালে যদি এড কৰি দিওঁ 36টো এইফালে এড নকৰি যদি এইফালে এড কৰি দিওঁ মাজত ইকুৱেল চিন নাহিব মাজত ইকুৱেল চিন দিছোঁ মানে কিনো এইফালে যিটো ভেলু আছে এইফালে থকা ভেলুটো কি হ'ব লাগিব ইকুৱেল হৈ আছে এটা তাৰমানে কি যেতিয়া অংককেইটা আমি চেঞ্জ কৰি দিছোঁ ন এই চেণ্টেন্সটোৰ পৰা আপুনি কি বুজিব পাৰিছে যে যিটো আমাৰ নতুন সংখ্যাটো আছে ন সেই নতুন সংখ্যাটো কি হয় এই নতুন সংখ্যাটো ইয়াতকৈ 36 বেছি হয় এই পুৰণা সংখ্যাটোতকৈ এই 36টো বাদ দিয়কচোন তাৰমানে কি কৈছোঁ যিটো নতুনকৈ যিটো সংখ্যা গঠন আছে সেই নতুনকৈ গঠন হোৱা সংখ্যাটো যিটো আমাৰ পুৰণা সংখ্যাতকৈ কিমান 36 বৃদ্ধি হৈ যায় তাৰমানে কি ই 36 বেছি অলৰেডি বেছি আছে ইয়াত গতিকে মাজত ইকুৱেল চিন দিবলৈ ইকুৱেল চিন দিছোঁ গতিকে 36টো কাৰফালে এড কৰি দিব লাগিব পুৰণা নাম্বাৰটোৰ লগত মানে আমাৰ যিটো পুৰণা সংখ্যা আছিলে সেই সংখ্যাটোৰ লগত এড কৰি দিব লাগিব কাৰণ দুইটাৰ মাজত মই ইকুৱেল চিন দিছোঁ ঠিক আছে কথাটো তেনেধৰণেও বুজিব পাৰি বা এই আমি সমীকৰণ গঠন কৰা যিটো মই আপোনালোকক যোৱাটো ভিডিঅ'ত প্ৰচেছ আলোচনা কৰিছিলোঁ তেনেকৈতো বুজিব পাৰি কেনেকৈ দিয়া আছে নতুন কি কৈছে তেন্তে গঠিত হোৱা নতুন সংখ্যাটো এইটো এইখন কমা এটা যেন আছে ইকুৱেল কি দিম পুৰণা সংখ্যাটো যোগ 36 কাৰণ মাজত মই ইকুৱেল চিন দিছোঁ কাৰণ ই অলৰেডি এটা ডাঙৰ সংখ্যা নতুনকৈ গঠন হোৱা সংখ্যাটো কি এটা ডাঙৰ সংখ্যা কিমান ডাঙৰ সংখ্যা 36 কাতকৈ 36 পুৰণা সংখ্যাটোতকৈ গতিকে দুইটাৰ মাজত ইকুৱেল চিন দিবলৈ 36টো কাৰফালে এড কৰিব লাগিব এইফালে এড কৰিব লাগিব আপুনি এটা কথা চাওকচোন মই মানি ল'লোঁ আপোনাৰ বয়স যেনিবা 20 বছৰ আপোনাৰ বয়স 20 বছৰ মোৰ বয়স 30 বছৰ এতিয়া আপোনাৰ বয়স আৰু মোৰ বয়সৰ মাজত ইকুৱেল চিন দিব বিচাৰিছোঁ যেনিবা তেতিয়া কি কৰিব লাগিব আপোনাৰ বয়সৰ লগত 10 এটা এড কৰিব লাগিব কাৰণ অলৰেডি মোৰ বয়সটো 10 বেছি হৈ আছে ন মোৰ ফালে 10 এড কৰিলে নহ'ব নহয় আপোনাৰ ফালে 10 এড কৰিব লাগিব তেতিয়া আমাৰ মাজত ইকুৱেল চিনডাল আহিব ঠিক একেদৰে এইটো নতুনকৈ গঠন হোৱা অংকটো অলৰেডি ডাঙৰ নতুনকৈ গঠন হোৱা সংখ্যাটো অলৰেডি ডাঙৰ গতিকে ইয়াৰ ফালে 36 এড নকৰি কাৰফালে এড কৰি দিম পুৰণাটোৰ ফালে তেতিয়াহে মাজত কি হ'ব ইকুৱেল চিনডাল দিব পাৰিম বুজিব পাৰিছোঁ কনচেপ্টটো এইটো হয় এতিয়া কথা হ'ল কি আমি ইয়াত কি কৈছে মূল সংখ্যাটো মানে পুৰণা সংখ্যাটো যিটো সংখ্যাৰ অৰিজিনেল যিটো সংখ্যা সেই সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগে গতিকে সংখ্যাটো নিৰ্ণয় কৰিবলৈ আমাক কি লাগিব যিটো অৰিজিনেল সংখ্যাটো কোনটো আছিলে nটো আমাৰ
যেনে কি tan y প্লাছ এক্স গতিকে y ভেলু লাগিব আমাক এক্সৰ ভেলু লাগিব গতিকে আমি সমাধান কৰিম সমাধান কেনেকৈ কৰিম tan x টো অলৰেডি আছে এই x টো এফালে লৈ আহোঁ tan x এই x টো প্লাছ x আছিলে এইফালে গ'লে কি হ'ব মাইনাছ x হৈ যাব তাৰপৰা ইয়াত প্লাছ y টো অলৰেডি আছে tan y টো এফালে লৈ গ'লে মাইনাছ tan y হ'বগৈ আৰু ইকুৱেল কি হৈ যাব আমাৰ বাবে 36 হৈ যাব গতিকে tan x ৰ পৰা যেতিয়া x যাব 9x থাকিব তাৰমানে 10টা x ৰ পৰা এটা x গ'ল 9টা x ঠিক একেদৰে এইটো প্লাছ y মাইনাছ tan y কি হ'ব মাইনাছ 9y হ'ব ইকুৱেল টু 36 হ'ব তাৰ মানে আমাৰ কি হ'ব x মাইনাছ y 9 যদি আমি গোটেইকেইটা টাৰ্মক এইটো টাৰ্মক 9 ডিভাইড কৰিলে x থাকি যাব ইয়াক 9 ডিভাইড কৰিলে y থাকি যাব ইয়াক 9 ডিভাইড কৰিলে কিমান হ'ব তাৰমানে 9 ডিভাইড কৰিলে 4 থাকিব মানে গোটেই আমি দুইটা সাইডক কি হৈছে 9 হৰণ কৰি দিছো তেতিয়া কি হ'ব x y 4 এটো ইকুৱেশ্যন নম্বৰ হ'ব আমাৰ 2 ইকুৱেশ্যন নম্বৰ 1 টো কি আছিল x y 12 আছিল ঠিক আছে আমি দুটা সমীকৰণ পালো কি এটা সমীকৰণ পালো x y 12 পাইছো আৰু এতিয়া দুই নম্বৰ সমীকৰণ কি পালো x y কি পালো 4 পালো এতিয়া ইহঁতক আমি কি কৰি দিম এড কৰি দিম আমি এই সমীকৰণটাক এড কৰি দিম এড কৰিলে কি হ'ব x কি হৈ যাব x যোগ কৰিলে কি হ'ব 2x হ'ব প্লাছ y মাইনাছ y এটা y পাই এটা y পৰা এটা y গুচি গ'ল কমপ্লিটলি কেনসেল গুচি গ'ল 12 প্লাছ কি হৈ যাব 12 প্লাছ 4 দ্যাট মিন্স 16 হ'ব গতিকে এটো সলভ কৰিলে x ইকুৱেল কি আহিব 16/2 দ্যাট মিন্স আহিবগে ভ্যালুটো 8 x ৰ ভ্যালু কি আহিলে আমাৰ 8 আহিলে এতিয়া এই x ৰ ভ্যালুটো এই দুটা সমীকৰণ আছিল না এটা x y 12 আৰু x y 4 কোনোবা এটাত বহালে হল আপোনাৰ মনৰ ইচ্ছা কথা মই বহাই দিলো x ৰ ভ্যালু প্ৰথম যেটা বহাই দিলো x ৰ ভ্যালুটো জায়গা কি বহাইছো 8 বহাইছো আৰু y আছে ইকুৱেল কি হ'ব 12 হ'ব গতিকে আমাৰ y ভ্যালুটো কি হ'বগে 8 টো এফালে প্লাস হৈ আছে ইফালে গলে কি হ'বগে মাইনাস হ'ব তাৰমানে 12 - 8 that means 12 - 8 হলে কি হ'ব 4 আহিব y ভ্যালু কি আহিলে 4 আহিলে এটা আমাৰ সংখ্যাটো আসলে কি সংখ্যাটো n ইকুৱেল কি আছিল আমাৰ সংখ্যাটো n ইকুৱেল আছিল 10y + x এতিয়া 10 ৰ জায়গাত 10 ৰাখিছো y জায়গাত কি পাইছো আমি 4 পাইছো প্লাস তাৰ পিছত x ৰ জায়গাত কি পাইছো 8 পাইছো নহয় জানো 2 4 গুণ সৰি 10 লগত 4 পূৰণ গলে কি হ'ব 40 হ'ব প্লাস 8 that means 48 গতিকে আমাৰ যেটো মূল সংখ্যা বা অৰিজিনাল সংখ্যাটো কি হ'ব 48 অপচন নম্বৰ বি এনেকুৱা ধৰণৰ প্ৰশ্ন নিশ্চয় আপুনি দেখা পাইছে কাৰণ এনেকুৱা নাম্বাৰ সিস্টেম হ'ব কিন্তু এনেকুৱা ধৰণৰ দুই এটা প্ৰশ্ন মানে কৰিবলৈ আহে আসলে নাম্বাৰ সিস্টেম বুলি ক'ব নোৱাৰি এনেকুৱা ধৰণৰ প্ৰশ্ন আসলে এলজেব্ৰিক প্ৰশ্ন মানে তাৰ মানে প্ৰবলেমছ অন নাম্বাৰছ এইবোৰ এটো ক্যাটাগৰীত পৰে আসলে এই প্ৰশ্নটো ঠিক আছে নিশ্চয় আমি বুজিব পাৰিছো নেক্সট প্ৰশ্নটো চাব এনেকুৱা ধৰণৰ এটা মই আলোচনা কৰিম এতিয়া নেক্সট প্ৰশ্নটো চাব কি দি থোৱা আছে আগতো প্ৰশ্নটো হৈতে ধৰণটো একেই ধৰণৰ গতিকে এটোক মই সিজিলকৈ আপোনাক ডিসিপ্লিন মাজত কৰি দিম এবাৰ চাই লব দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক কেইটাৰ যোগফল 11 বুলি কৈছে এতিয়া দুটা অংক বিশিষ্ট বুলি ক'লে যোৱাটো প্ৰশ্ন যেনেকৈ আমি আলোচনা কৰিছো একক ঘৰৰ অংকটো লাগিব দহকক ঘৰৰ অংকটো লাগিব গতিকে প্ৰথম দুটা অংক বিশিষ্ট বুলি কৈ দিয়াৰ পিছত আমাক একক ঘৰৰ অংকটো লাগিব একক ঘৰৰ অংকটো x মানি লৈছো আৰু দহকক ঘৰৰ অংকটো লাগিব আমাক দহকক ঘৰটো y মানি লৈছো গতিকে আমাৰ সংখ্যাটো কি হ'ব সংখ্যাটো হ'ব 10y + x এতিয়া প্ৰশ্নত আমাক কৈছে কি according to প্ৰশ্ন আমাক কি কৈছে এই অংক যেটো আমাৰ সংখ্যাটো আছিল ন সংখ্যাটোৰ অংক কেইটাৰ যোগফল অংক কেইটা কি x + y এইকেইটা ভ্যালুটো আমাক কি দি থোৱা আছে 11 দিয়া আছে হেতু প্ৰশ্নটো মতে তাৰপা কৈছে কি যদি অংক কেইটা উলুটাই দিয়া হয় যদি অংক কেইটা মানে পজিশনটো চেঞ্জ কৰি দিলে নতুনকৈ সংখ্যা গঠন হ'ব নহয় n1 অংক কেইটা গঠন কি উলটাই দিলে কি হ'ব নতুনকৈ হোৱা সংখ্যাটো কি হ'ব আমাৰ 10x + y হ'ব কাৰণ অংক কেইটা আমি উলুটাই দিলো তেন্তে নতুনকৈ গঠন হোৱা সংখ্যাটো 9 হ্ৰাস পায় মানে কমি যায় গতিকে কি হ'ব নতুনকৈ গঠন সংখ্যাটো কি নতুনকৈ গঠন হোৱা সংখ্যাটো আছে 10x + y যেটো আমাৰ পুৰণা সংখ্যা আছিল পুৰণা সংখ্যা যেটো আমাৰ ওল্ড নাম্বাৰ 10y + x আছিল গতিকে ই কিমান কম এই নতুন পুৰণা সংখ্যাটোতকৈ এই নতুন সংখ্যাটো কিমান কম 9 কম গতিকে মাজত ইকুৱেল চিন দিছো
এটা কথা চাবচোন এই সংখ্যাটো ইয়াতকৈ এই সংখ্যাটোতকৈ কিমান চাৰ্ক হৈছে 9 চাৰ্ক হৈ গৈছে তাৰমানে কমি গৈছে গতিকে মাজত ইকুৱেল চিন দিছোঁ ই 9 কমি আছে ন ইয়াতকৈ এই সংখ্যাটোতকৈ ই 9 কমি আছে গতিকে 9টো কোনফালে মাইনাছ কৰিম ইয়াৰ পৰা মাইনাছ কৰি দিম কাৰণ তেতিয়া কি হৈ যাব মাজত ইকুৱেল চিন দিব পাৰিম আদাৰৱাইজ কেনেকৈ দিব পাৰিম কাৰণ অলৰেডি ই এটা সৰু নাম্বাৰ এই সংখ্যাটোতকৈ কিমান সৰু 9 সৰু গতিকে মাজত ইকুৱেল চিন দিবলৈ কি বুলি ইয়াৰ পৰা 9 এটা মাইনাছ কৰি দিব লাগিব বা আপুনি উল্টাকৈ ভাবিব পাৰে কি যে 9 এটা ইয়াক এড কৰি এইফালে 9টো এড কৰি দিম তেতিয়া 9টো এড কৰিলে কমি থকাখন ই ফিল আপ হৈ গুচি গ'ল গতিকে ইয়াতে ইকুৱেল হৈ যাব কাৰণ 9টো এইফালে এড কৰি গ'লে সিফালে লৈ গ'লে মাইনাছ হ'বগৈ 9টো মাইনাছ হৈ যাব কথাটো একেটাই বুজাবগৈ ঠিক আছে বুজিব পাৰিছোঁ এতিয়া ইয়াক আমি সলভ কৰিলে 10x এই এক্সটোক লৈ আহিম কি হ'ব -x হৈ যাব প্লাছ y এইটো অলৰেডি আছে -10y কাৰণ 10টো মই এচাইডে লৈ আহিলোঁ -10y হৈ যাব এইটো হ'ব -9 এতিয়া 10x বা 10টা x বা এটা x গুচি গ'ল 9টা x এইটো প্লাছ y এইটো -10 হয় গতিকে কি হ'ব -9y -9 গতিকে 9 যদি মই গোটেইকেইটা টাৰ্মক ডিভাইড কৰোঁ কি হ'ব x - y = -1 গতিকে ইকুৱেশ্যন নম্বৰ এইটো এটা 1 এইটো ইকুৱেশ্যন নম্বৰ কি হৈ গ'ল আমাৰ 2 এইটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া প্ৰথম ইকুৱেশ্যনটো কি আছিলে x + y মানে অংককেইটাৰ যোগফলটো 11 দিয়া আছিলে আৰু আমি এটা সমীকৰণ পালোঁ কি ইকুৱেশ্যন বা সমীকৰণ x - y = কি পালোঁগৈ আমি -1 পালোঁ এতিয়া ইহঁতৰ মাজত আমি যোগ কৰি দিওঁ আমি ইহঁতৰ মাজত যদি যোগ কৰোঁ কি হ'ব x কৰিলে x যোগ কৰিলে কি হ'ব 2x প্লাছ y মাইনাছ y গতিকে কেঞ্চেল গুচি যাব 11ৰ পৰা -1 গুচি যাব -1 গুচি গ'লে কিমান 10 থাকি যাব গতিকে xৰ ভেলুটো কি হ'বগৈ ওপৰত 10 কাৰণ দুইটাত পূৰণ ইফালে গ'লে হৰণ হ'বগৈ তো xৰ ভেলুটো আহিলে 5 if x = 5 ভেলুটো যিকোনো এটাত বহাই দিম মই কোনটোত বহাই দিছোঁ x + y = 11ত বহাই দিম গতিকে xৰ জেগাত 5 বহাম yটো মই y ৰাখিম গতিকে ইকুৱেল 11 গতিকে y = কি হৈ যাব 11 - 5 হৈ যাব তাৰমানে 6 আহিব এনচাৰটো y ভেলুটো কি আহিলেগৈ 6 আহিলে আমাৰ সুধিছে কি মূল সংখ্যাটো সুধিছে মূল সংখ্যাটো n = কি আছিলে 10y + x আছিলে 10y + x গতিকে 10y জেগাত আমাৰ কি হ'ব y জেগাত অলৰেডি আমি উলিয়াই থৈছোঁ 6 বুলি প্লাছ xৰ জেগাত কিমান পাইছোঁ 5 পাইছোঁ 10ৰ লগত 6 পইণ্ট গ'লে 60 যোগ 5 তাৰমানে আমাৰ এনচাৰটো হ'বগৈ 65 এনচাৰটো হ'বগৈ 65 গতিকে অপশ্যন নম্বৰ বিটো কাৰেক্ট বুজিব পাৰিছোঁ এই প্ৰশ্নটো ঠিক আছে দুইটা ধৰণ একেধৰণৰ দুটা প্ৰশ্ন আলোচনা কৰিছোঁ এটা হ্ৰাস পোৱা এটা বৃদ্ধি পোৱা কিন্তু দুটা প্ৰশ্ন এইটো কথা আলোচনা কৰিছোঁ যাতে দুইটা কৰোঁতে আপোনাৰ যাতে কনচেপ্টটো ক্লিয়াৰ হৈ যাওক ঠিক আছে নেক্সট প্ৰশ্নটো চাব যদি p আৰু q দুটা যুগ্ম ধনাত্মক সংখ্যা হয় যাতে p - q কি আছে 120 দিয়া আছে p আৰু q দুটা যোগাত্মক ধনাত্মক সংখ্যা আৰু ৰিলেশ্যন কি দিয়া আছে p - q = কি থোৱা আছে 120 দি থোৱা আছে তাৰপৰা কৈছে p আৰু q ৰ যোগফলটো 720 p + q ভেলুটো কিমান দিয়া আছে 720 দিয়া আছে তেন্তে p আৰু q মান কমে কি হ'ব ক্ৰমে কোনটো হৈছে p টো আগত সুধিছে q টো পাছত সুধিছে গতিকে সেই কথাটো নটিচ কৰি ৰাখিব লাগিব গতিকে p - q = 120 দিয়া আছে p + q কিমান দিয়া আছে 720 দি থোৱা আছে এইটো কৰিবলৈ একেবাৰে ইজি হৈ আছে ইহঁতৰ মাজত আমি কি কৰি দিম যোগ কৰি দিম তেতিয়া যোগ কৰিলে কি হ'ব যে p এ কি হৈ যাব 2p হৈ যাব এইটো -q এটা +q গতিকে এইটো কেঞ্চেল গুচি যাব গতিকে এইটো হ'বগৈ এইটো যোগ কৰিলে এইটো 0 আহিব 2 2 4 7 8 840 গতিকে p ভেলুটো কি হ'ব আমাৰ 840 2টো ইয়াত পূৰণ হৈ আছে এইফালে গ'লে হৰণ হ'বগৈ গতিকে হৰণ কৰিলে কিমান হ'বগৈ 420 হ'বগৈ গতিকে p ভেলুটো কি হ'লে 420 গতিকে p ভেলুটো ইয়াৰ যিকোনো এটা সমীকৰণ বহাই দিম প্ৰথম সমীকৰণতে বহাই দিছোঁ 420 p জেগাত q টো কিমান আছে q টো উলিয়াব লাগে আমি ইকুৱেলি কিমান দিয়া আছে 120 দিয়া আছে গতিকে q ভেলুটো আমি q টো ৰাখি এইটো -q আৰু 420 ফালে লৈ গ'লোঁ 120 - 420 গতিকে -q = গতিকে মাইনাছডাল কোনটো আগত আছে ডাঙৰটো আগত আছে গতিকে মাইনাছ ভেলু আহিব এতিয়া 420 আৰু 120 ডেট মিনছ 300 আহিব এইটো
গতিকে কিউৰ ভেলুটো কিমান হ'বগে মাইনাছ মাইনাছ মই কাটি দিলোঁ এই মাইনাছ কাটি দিলোঁ 300 আহিলেগে গতিকে পি ভেলুটো হৈছে তোমাৰ আমাৰ 420 আৰু কিউ ভেলুটো হৈছে 300 গতিকে অপশ্যন নাম্বাৰ ডি টো কাৰেক্ট হ'ব খুব ইজি প্ৰশ্নটো লৈছিলোঁ আমি ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক আমাক প্ৰশ্নটো সুধিছে এটাৰ সংখ্যা লগত 6 যোগ কৰিলে বা যোগ কৰক তাৰপিছত 5ৰে গুণ কৰি উত্তৰ পোৱা গ'ল 120 তেন্তে সংখ্যাটো কি আমি নিৰ্ণয় কৰিব লাগে গতিকে আমাক সংখ্যাটো কি সংখ্যা আমাক দি থোৱা নাই ই 2 অংক বিশিষ্ট হয় নে 3 অংক বিশিষ্ট হয় নে কোনো ধৰণৰ আমাক মেনশ্যন কৰি দিয়া নাই জাস্ট সংখ্যাটা গতিকে আমি মানি ল'লোঁ কি সংখ্যাটো x সংখ্যাটো হৈছে x এটা প্ৰশ্নটো একৰ্ডিং টু প্ৰশ্নটো আমাক কি কৈছে প্ৰশ্নটোৰ মতে আমাক কি বুলি কৈছে সংখ্যাটোৰ লগত 6 যোগ কৰি তাৰমানে x ৰ লগত আমি 6 টো যোগ কৰিছোঁ তাৰপিছত 5 গুণ কৰিলে ইয়াক 5 গুণ গতিকে কি কৰিম ইয়াক 5ৰে পূৰণ কৰি দিম কি হ'ব কৈছে ৰিজাল্টটো কি হ'ব 120 হ'ল কৈছে তাৰমানে এটা সংখ্যা x তাৰ লগত যদি 6 যোগ কৰা হয় 6 যোগ কৰাৰ পিছত যিটো সংখ্যা পাম সেই সংখ্যাটো যদি 5 গুণ কৰি দিওঁ উত্তৰটো পাওঁ কিমান 120 বুলি কৈছে গতিকে সংখ্যাটো কি আমাক নিৰ্ণয় কৰিব কৈছে গতিকে একেবাৰে ইজি প্ৰশ্ন 5ৰে আমি পূৰণ কৰিলোঁ 5x হ'ল আৰু এই 5তে 6 ৰ লগত এড কৰিলে কি পূৰণ কৰিলে কি হ'ব 6 5 কি হ'ব 30 হ'ব ইকুৱেল টু 120 গতিকে 5x ইকুৱেল টু 120 মাইনাছ কি হ'ব 30 হৈ যাব কাৰণ মই কি কৰিছোঁ 120 পৰা কি কৰি দিছোঁ ইয়াক 30টো মাইনাছ কৰি দিছোঁ কাৰণ 30টো আমি এইফালে লৈ যাম ন কাৰণ আমি কি কৰিছোঁ 30ত প্লাছ হৈ গৈছিলে এইফালে গ'লে মাইনাছ হৈ যাবগৈ গতিকে 5x ইকুৱেল টু 120 বাজে 120 বাজে 30 গুচি যাব আমাৰ এনচাৰটো আহিব 90 ঠিক আছে গতিকে xৰ ভেলু কি হ'ব 90/5 হ'ব গতিকে 90ক যদি 5ৰে ডিভাইড কৰোঁ কিমান বাৰ যাব আমাৰ 5এ দুবাৰ নাযায় 9ক এবাৰ যাব গতিকে এবাৰ দিয়ক তাৰপিছত 5এ এবাৰ দিলে ইয়াত 4 থাকি যাব 4 মানে 40 হ'বগৈ 40ক 5এ কিমান বাৰ যাব 8 বাৰ যাব গতিকে আমাৰ এনচাৰটো আহিব গতিকে xৰ ভেলুটো উলিয়াব লাগিছিলে আমাৰ সংখ্যাটো কি উলিয়াব কৈছিলে গতিকে xৰ সংখ্যাটো কি হ'বগৈ আমাৰ বাবে 18 হ'বগৈ গতিকে অপশ্যন নাম্বাৰ চি টো কাৰেক্ট আপুনি ইয়াক দুই ধৰণে আৰু এটা ধৰণে আপুনি সমাধান কৰিব পাৰে এই সমীকৰণটো আপুনি আৰু এটা ধৰণে মানে সমাধান কৰিব পাৰিব কেনেদৰে পাৰিব আপুনি বোলে ইয়াৰ পৰাই যে x + 6 টো ৰাখি দিলোঁ আমি এতিয়া চাব 5টিত পূৰণ হৈ আছিলে ইফালে গ'লে কি হ'ব 5টিয়ে হৰণ হ'বগৈ 120ক 5ৰে ডাইৰেক্ট হৰণ কৰি দিয়ক 120ক যদি 5ৰে হৰণ কৰি দিয়ে আপুনি কিমান পাব 24 পাব কাৰণ 5এ 10ক দুবাৰ যাব তাৰপিছত 20 থাকিব 5 4 গুণ 20 তাৰপিছত x ইকুৱেল কি হ'ব 24 - 6 গতিকে এনচাৰটো কি হ'ব 24 পৰা যদি 6 যায় কিমান যাব 18 পাব গতিকে এনচাৰটো এনেদৰেও আপুনি নিৰ্ণয় কৰিব পাৰিব যিটো ইজি পায় ঠিক আছে গতিকে এইটো প্ৰশ্নৰ উত্তৰটো হ'বগৈ 18 অপশ্যন নাম্বাৰ চি নেক্সট প্ৰশ্নটো চাব আহক নেক্সট প্ৰশ্নটো চাব এইটো হ'ব আমাৰ শেষৰটো প্ৰশ্ন যদি আপোনালোকে প্ৰশ্নকেইটা ভাল ধৰণে বুজি পাইছে লাইক কৰিব নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব এতিয়া কৈছে কি ৰামে এটা সংখ্যাৰ দুগুণ কৰি তাৰ পৰা 15 বিয়োগ কৰি ফলাফল পালে 49 তাৰমানে 49 পালে তেন্তে সংখ্যাটো কি হ'ব আমি নিৰ্ণয় কৰিব লাগে এতিয়া কথা হ'ল কি ৰামে এটা সংখ্যা আমি ভাবি ল'লোঁ সংখ্যাটো x এতিয়া কৈছে কি x সংখ্যা মানি ল'লোঁ ৰামে এটা সংখ্যাৰ দুগুণ কৰি গতিকে xটোক দুগুণ কৰিলে কি হ'ব 2x হ'ব দুগুণৰ পৰা দুগুণ কৰি তাৰ পৰা 15 বিয়োগ কৰিলে ইয়াৰ পৰা মই কি কৈছোঁ 15টো বিয়োগ কৰি দিছোঁ ফলাফল কিমান পাম বুলি কৈছে 49 পাম বুলি কৈছে গতিকে এটা সংখ্যাটো কি হ'ব তাৰমানে xৰ ভেলুটো আমি নিৰ্ণয় কৰিব লাগে গতিকে 2x 49 15টো এইফালে কি হৈছে মাইনাছ ইফালে গ'লে কি হ'ব প্লাছ হ'বগৈ গতিকে 49 + 15 ডেট মিনছ কি হ'ব 64 তাৰমানে আমি কি পালোঁ 2x = 64 পালোঁ গতিকে xৰ ভেলুটো আমাৰ বাবে কি হ'বগৈ গতিকে xৰ ভেলুটো হ'ব কি 64 ডিভাইডেড বাই 2 কাৰণ 2টো ইয়াতকৈ প্ৰডাক্ট এইফালে গ'লে তাৰমানে ইয়াত পূৰণফুল হৈছে বুলি ক'লে হৰণ হ'বগৈ গতিকে এনচাৰটো হ'ব কিমান 32 গতিকে সংখ্যাটো কি হ'ব আমাৰ বাবে 32 অপশ্যন নাম্বাৰ এটো কাৰেক্ট হ'ব ঠিক আছে আজি আমি এইটো ভিডিঅ'ত এই প্ৰশ্নকেইটা আলোচনা কৰিলোঁ
আৰু খুব গ্ৰেড 3 হওক বা মানে আছাম পুলিচ খুব হায়াৰ লেভেলৰ মেথমেটিক্স নাহিব কাৰণ আহিলেও তাৰমানে 2-3টাহে খুব হাৰ্ড কুৱেশ্যন আহে গতিকে এনেকুৱা টাইপ এইবোৰ আমি ইজিতে ধৰিব পাৰোঁ গতিকে এনেকুৱা ধৰণৰ মানে প্ৰশ্নহে আমাৰ গ্ৰেড 3 হওক বা আছাম পুলিচত সোধা দেখা পোৱা যায় গতিকে এইকেইটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব কাৰণ এইটো আমি এলজেব্ৰা প্ৰশ্ন বা বীজগণিতৰ প্ৰশ্ন বুলি ক'ব পাৰোঁ আপুনি এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু লৈ ল'ব আপুনি যদি ট্ৰাই কৰি চাব দুই এবাৰ যদি আপুনি যদি নোৱাৰে আমাৰ কমেণ্ট বক্সত তাৰমানে আমাক কমেণ্ট কৰি জনাব পাৰিব যে প্ৰশ্নকেইটা কোনটো আপুনি পৰা নাই আমি নিশ্চয় পিছৰটো ভিডিঅ'ত ছল্ভ কৰি দিম ঠিক আছে আশা কৰোঁ আপোনালোকে প্ৰশ্নকেইটা ভালদৰে বুজি পাইছে আৰু যদি বুজি পাইছে লগৰ বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ